নমস্কাৰ এনে বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেউল সিং তিনিদিনে গা ধোৱা নাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন তিনিদিনে গা ধোৱা নাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সময় নাই জিকিবই লাগিব সমষ্টিৰ উন্নয়ন কৰিবই লাগিব সমষ্টিলৈ ন আঁচনি আনিবই লাগিব সেয়েহে দিনে নিশাই খাটিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে বিধায়কগৰাকীয়ে সেই খাদ্য যোগান ধৰা কিতাপ পত্ৰ কিনি দিছিলোঁ কিমান মানুহ আমি টিং দি পেলাই সেই হাঁহি অকণ বিৰিঙাইছিলোঁ আমাৰ বিজেপি দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলে মিলি তেখেতসকলে আমাৰ নামঘৰ তালিকা দিছিলে সেই নামঘৰসমূহ আমি বনাই দিছিলোঁ আজি ভকত বৈষ্ণৱক আমি আনন্দ বিৰিঙাইছিলোঁ বহু জেগাত পেচাব ঘৰ প্ৰয়োজন আছিলে পেচাব ঘৰ বনাই দি পেলাই ভকত বৈষ্ণৱক সেৱা কৰিছিলোঁ কত বিদ্যালয় কত হয়তো অংগনবাদী কেন্দ্ৰ টিং ফুটা হৈ যোৱাৰ বাবে কণ মইনাসকলে পঢ়িবলৈ অসুবিধা পাইছিল সেই তেখেতসকলক আমি আজি অনুৰোধ ৰক্ষা কৰি পেলাই আমি মনত হাঁহি আনন্দ বিৰিঙাইছিলোঁ এনেধৰণৰ হস্পিটেলত কাৰোবাৰ দৰৱ কিনিবলৈ টকা নাছিলে আমি সহায় কৰিছিলোঁ তাৰ কৰ্মৰ ফলটো আমি পাব লাগিব নহয় তাৰ কৰ্মটো ফল পাবই লাগিব মই কোৱা কথা নহয় বহুতে কৈছে যে পৰিভূমি চৰাই আহিছে আৰু পৰিভূমি চৰাইৰ লগত চেলফি তুলি আছে ফটো মাৰে স্বাভাৱিক পৰিভূমি চৰাই অলপ দেখিবলৈ বেলেগ থাকে হয় বেলেগ হয় আৰু যাৰ কাৰণে ফটো মাৰিবলৈ বিচাৰে মানুহে ফটো মাৰিছে বা কোনোবাই মানে অকণমান চাব বিচাৰিছে সেইকাৰণে চাইছে কিন্তু চিন্তা নকৰিব পৰিভূমি চৰাই আহিল পানী শুকাল তাৰপিছত মাছ মানে খাদ্য নাইকিয়া হ'ল তাৰপৰা উৰি গুচি যায় যেনেকৈ পৰিভূমি চৰাই এই পৰিভূমি চৰাই আহিল আৰু উৰি গুচি যাব আপুনি খুব ধুনীয়া প্ৰসংগ এটা কৈছিলে ৰাৱণ আৰু ৰামৰ কিন্তু মই কোৱা কথা নহয় মই এজন ভকতে ক'লে যে প্ৰচাৰটো চবেই কৰি আছে ঠিক তেনেকৈ ৰাৱণেও পূজা কৰিছিল ৰামেও পূজা কৰিছিল কিন্তু পূজা কৰিলে নহ'ব কৰ্ম সৎ হ'ব লাগিব বাকী মই ইমান ক'ব বিচাৰোঁ আপুনি কেইবাটাও গায়ে ধুবলৈ সময় পোৱা নাই বুলি কৈছে মই তিনিদিন সঁচাকৈ মই গা ধোৱা নাই মই পানী ঢালিছোঁ সময় নাই জিকিব লাগিব জিকি পেলাই সমষ্টি উন্নয়ন কৰিব লাগিব পৰিকল্পনা চেণ্ট্ৰেল স্কুল আনিব লাগিব মই নিলে প্ৰায় ৭৫% পানী দিলোঁ ৭৫% যি পানী আছে এইবাৰ জিকি পানীটো পূৰা দিব লাগিব ঘৰে ঘৰে পানী ৰাস্তা ৮০% কৰিলোঁ আৰু কেনেকৈ ২০% ৰাস্তাৰ কাৰণে পুঁজি আনি ৰাস্তা বনাই ৰাইজক এটা আনন্দময় পৰিৱেশ কৰিব পাৰোঁ নতুন উদ্যোগ কেনেকৈ আনো আৰু অকল পৰিকল্পনা বেলেগ একো নাই ইপিনে শাস্ত্ৰসন্মত কথাও অৱতাৰণা কৰি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে ৰাম ৰাৱণ দুয়ে পূজা কৰিছিল যদিও কৰ্মফল পালে ৰামেহে বিপক্ষৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাক কটাক্ষ কৰি কয় যে তেওঁ পৰিভূমিপক্ষী এতিয়া আহিছে সময়ত পুনৰ উৰি যাব টিয়কত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ ভোট কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে মন্তব্য প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।